We want justice. We want justice ধ্বনিৰে এতিয়া গোৱালপাৰা উত্তপ্ত হৈ পৰিছে নিৰ্যাতিত ছাত্ৰীৰ বাবে ন্যায় লাগে প্ৰতিবাদকাৰীক আৰু তাৰ পিছত এয়া গোৱালপাৰা কলেজৰ বাহিৰে ভিতৰে উত্তপ্ত পৰিস্থিতি জাগি উঠিছে ছাত্ৰ সমাজ 10 সেপ্টেম্বৰত গোৱালপাৰা মহাবিদ্যালয়ত আছিল নৱাগত আদৰণি সভা আৰু নৱাগত আদৰণি সভা চলি থাকোঁতেই ছাত্ৰীক বলৎকাৰৰ চেষ্টা ইউনিয়নৰ সদস্যৰ আৰু তাৰ পিছত এয়া উত্তপ্ত পৰিস্থিতি কিন্তু কেনেকৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে কিয় ছাত্ৰ সমাজ এনেকৈ প্ৰতিবাদমুখৰ হৈ পৰিছে অভিযোগ মতে ইউনিয়নৰ সদস্যই বলাৎকাৰৰ চেষ্টা চলাইছিল দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক গোৱালপাৰা থানাত ভুক্তভোগী ছাত্ৰীৰ এজাহাৰৰ ভিত্তিত আটক হৈছে অভিযুক্ত ইকবাল নামৰ ছাত্ৰজন কেৱল ইমানেই নহয় মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বহিৰ্বিভাগৰ সম্পাদক তথা NHUৰ সদস্য ইকবাল হুছেইন মূল অভিযুক্ত নৱাগত আদৰণি সভা চলি থকাৰ মাজতেই ছাত্ৰীগৰাকীক শ্ৰেণীকোঠালৈ মাতি নি দৰ্জা বন্ধ কৰি অপকৰ্ম কৰিবলৈ চেষ্টা চলাইছিল ইউনিয়নৰ সদস্য তথা NHUৰ সদস্য ইকবাল হুছেইনে আৰু তাৰ পিছতেই কোনোমতে প্ৰাণ ৰক্ষা কৰি ছাত্ৰীগৰাকী ওলাই আহি সহপাঠীক কৈছিল এই কথা তাৰ পিছতেই হঠাৎ উত্তপ্ত পৰিস্থিতি অভিযুক্ত ইকবালক একাংশ ছাত্ৰই ধৰি বান্ধি গতাই দিছে আৰক্ষীক আৰু তাৰ পিছত এয়া প্ৰতিবাদ আৰু প্ৰতিবাদ অভিযুক্ত ছাত্ৰজনক থানাত গতাই দিয়াৰ পিছতো নিখাৰ ভাগতো উত্তপ্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছিল আৰু এয়া আজিৰ দৃশ্য আজিও গোৱালপাৰা মহাবিদ্যালয়ৰ বাহিৰে ভিতৰে উত্তপ্ত প্ৰতিবাদী কাৰ্যসূচী NHUৰ পতাকা দাহ কৰি অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত ছাত্ৰ সমাজ জাগি উঠিছে ছোৱালীজনৰ লগত যি ঘটনা সংঘটিত হৈছে অতি সোনকালে ফাৰ্ষ্ট আইনৰ যোগেদি উচিত তদন্ত কৰি আইনীভাৱে সংবিধানিকভাৱে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আৰু অনতিপলমে এই ছোৱালীজনক জানে জিলা প্ৰশাসনে আইনীভাৱে সকাহ প্ৰদান কৰে যিজন অভিযুক্ত আছিল সেই অভিযুক্তজনক কালি ABVPৰ সহযোগত পুলিচে গোৱালপাৰা কলেজৰ পৰা আমি তাক কৰাক্ত কৰিছোঁ কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব আৰু এনেকুৱা এটা উদাহৰণ শাস্তি পাব লাগিব যাতে সমাজত এনেকুৱা নৰপিশাচ কেতিয়াও আৰু মূৰ দাঙি থিয় হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰী সমন্বিতে সকলোৰে এটাই মন্তব্য যিকোনো কাৰণ বা পৰিস্থিতিতে অভিযুক্তই পাব লাগে কঠোৰ শাস্তি কৰ্তৃপক্ষ থকাৰ সত্ত্বেও এনেকুৱা ঘটনা কেনেকৈ হ'ব পাৰিলে সেইটো আমাৰ প্ৰশ্ন ল'ৰাজন ইউনিয়ন বডি মেম্বাৰ হয় আৰু সেই ল'ৰাজনে ইমান বেয়াকৈ জঘন্য কাম কৰিছে এজন ছোৱালীক মাতি কেনে ইহঁতৰ কাৰণে আমি ছোৱালীবোৰ সুৰক্ষিত নহয় ইহঁতৰ কাৰণে কিবা এটা ষ্টেণ্ড ল'ব লাগিব তাহাঁতক ফাঁচি দিয়াটো আমি দাবী কৰোঁ ছোৱালীসকলে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীও কিন্তু অভিযুক্তৰ শাস্তি নোহোৱা পৰ্যন্ত ছাত্ৰ সমাজে এনেকৈয়ে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিছে এই ল'ৰাটো আচলতে ইউনিয়ন বডিৰ ল'ৰা আছিলে তাৎক্ষণিকভাৱে তাক ইউনিয়ন বডিৰ পৰা নিলম্বন কৰিছে লগতে তেওঁ যদি নিৰ্দোষী হোৱালৈকে তাৰমানে ফাইনেলাইজেশ্যন নোহোৱালৈকে তেওঁ কলেজত প্ৰৱেশ কৰিব নোৱাৰিব কালিৰ এইটো খুব আনফৰ্চুনেট ঘটনা আৰু এইটোৰ মেক্সিমাম পানিছমেণ্ট হ'ব আৰু লগতে অভিভাৱকসকলক মই এটা কথা কওঁ যে এই কলেজ তেওঁলোকৰ ছোৱালীৰ কাৰণে একদম নিৰাপদ হ'ব আৰু যিজনে এই বেয়া কামত জড়িত হৈছে তেওঁ যিমান ডাঙৰ পানিছমেণ্ট পাব কাৰণ আমি কলেজৰ ফালৰ পৰা FIRৰ কথা চিন্তা কৰিছোঁ অলৰেডি যে FIR দিয়া হৈছে মহাবিদ্যালয়ৰ সন্মুখভাগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণতে ক্ষান্ত নাথাকি চহৰৰ ৰাজপথতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সমাজে গোৱালপাৰাৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট DY 365